কি জলপান খাইছোঁ আপোনালোকক দেখাই আছোঁ। চাই থাকিব আগলৈ ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আৰু আজি এয়া আপোনালোকলৈ মই নতুনকৈ এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আৰু এয়া দেখিছেনে গছ গছনিবিলাক, সৰু সৰু পুলিবিলাক এনেকৈ মই কাৰ্টুনত দি ৰাখিছোঁ। এইখিনি হ'ল ব্ৰাহ্মী শাক, এয়া সৰু সৰুকৈ হৈছে আৰু অলপমান বহল বহলকৈ। আৰু এয়া বিলাহী, এনেকৈ এয়া বৰষুণৰ ছিজনতে ৰুই থৈ দিছিলোঁ। এতিয়া অকণমান ডাঙৰ হৈছে। এইবিলাক লাই কেইজোপাও এনেকৈ এয়া টেমাবিলাকত দি থৈছিলোঁ, সেইকেইজোপাও ডাঙৰ হৈ গ'ল। বাৰু যি কি নহওক, আজি ভিডিঅ'টোলৈ যাওঁ আহক। আৰু আজি মই ভিডিঅ'টো মোৰ আখলৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আৰু যিহেতু আজি এয়া তাৰ লগতে সংগতি ৰখা ভিডিঅ'টো। আৰু এয়া দেখিছেনে, এইখিনি পিঠাগুড়ি এনেকৈ খুন্দি ইয়াতে ভৰাই ৰাখি থোৱা আছে। এইখিনি মন গ'লেই বনাই খাওঁ। আৰু ইয়াত আছে এয়া বৰা চাউল। এইটো দেখিছেনে, আমাৰ লোকেল বৰা চাউল, নিজৰ ঘৰৰ হয়। এই বৰা চাউলৰ পৰাই আজি আপোনালোকক মই এটা ৰেচিপি বনাই দেখুৱাম। আৰু এয়া প্ৰথমতে এয়া বৰা চাউলখিনি এনেকৈ লৈ লৈছোঁ। খৰাহি এটাতে লৈ ল'ম আৰু আপোনালোকে চাব মোৰ ৰেচিপিটো। চাউলখিনি এনেকৈ ধুই ল'লোঁ সুন্দৰকৈ চফাকৈ। কেতিয়াবা খাবলৈ মন নাযায় আমাৰ বৰা চাউল, মানে বৰা ভাত বনালে কিবা অকণমান বেলেগকৈ খাব মন যায়। গতিকে মই আজি অকণমান বেলেগকৈ বনাইছোঁ বৰা চাউলৰ জলপান। আৰু এয়া চব এইখিনি ধুই ল'লোঁ এতিয়া। আৰু ইয়াতে মই এয়া কুকাৰটো পাতি ল'লোঁ এনেকৈ। এয়া মই ঘিউ দিলোঁ, ঘিউ মানে গলাই ল'লোঁ। এয়া ঘিউ লৈ লৈছোঁ। তেল দিলে ভাল নালাগে, গতিকে গাই ঘিউ হ'ব লাগে অকণমান, তেতিয়া ভাল লাগে, তাৰ গোন্ধটোতে খাবলৈ মন যায়। এতিয়া ইয়াতে মই এয়া চাউলখিনি দি ল'লোঁ। চাউলখিনি এনেকৈ গৰম ঘিউখিনিৰ ওপৰত ভাজি অকণমান। একেবাৰে কম জুইত এনেকৈ লৰাই অকণমান সময় ভাজি ল'লোঁ এই বৰা চাউলখিনি। আৰু এতিয়া এয়া অকণমান জৰজৰীয়া নিচিনা হ'ল। এতিয়া ইয়াতে মই এয়া মানে চেনিখিনি ইয়াতে ঢালি দিলোঁ এনেকৈ। আৰু এতিয়া লৰাই অকণমান সিজাৰ পিছত এয়া পানী অকণমান ঢালি দিছোঁ। বেছি পানী ঢালিব নালাগে, এই অকণমান পানী প্ৰথমতে ঢালি অলপ সিজা নিচিনা কৰি ল'ব লাগে। দেখিছেনে? একেবাৰে কম জুইত দিব লাগে, বেছি জুই দিলে জ্বলি যাব, লাগি ধৰিব তলত। গতিকে একেবাৰে ল' ফ্লেমত ৰাখিব লাগে। আৰু তেতিয়া অকণমান সময় এয়া ঢাকি দিছোঁ। এয়া 2 মিনিটমানৰ পিছতে খুলি চাইছোঁ, চাওকচোন। এয়া দি দিলোঁ মই ইয়াতে লং, ইলাচি, দালচেনি এইবিলাক। এইটো দিলেও হয়, নিদিলেও হয়, অপচনেল, আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। আৰু ইয়াত দেখিছেনে, অকণমানকৈ সিজি গ'ল। এনেকৈ মাজে মাজে অকণমান লৰাই থাকিব লাগে। আৰু এতিয়া কি জানেনে, এয়া গাখীৰ এগিলাচ লৈ লৈছোঁ। গাখীৰ গিলাচো ইয়াতে ঢালি দিম সম্পূৰ্ণকৈ সিজিবৰ কাৰণে। যদি গাখীৰে নোজোৰে ইয়াৰ লগত আৰু অকণমান পানী দি দিলেও হয়। তথাপিতো এয়া এগিলাচ প্ৰথমতে ঢালি লৈছোঁ। আকৌ চাম সিজে নে নিসিজে। যদি নিসিজে তেতিয়া মই আকৌ ইয়াতে অকণমান পানী দি দিম। এতিয়া এনেকৈ অলপমান সময় সিজিবলৈ এৰি দিম। আৰু এয়া দেখিছেনে, ভালকৈ সিজা নাই, অলপ সিজিছে। গতিকে আৰু অকণমান পানী দি দিওঁ। গাখীৰ থাকিলেতো কথাই নাছিলে, কিন্তু গাখীৰ নাই যিহেতু এয়া পটককৈ বনোৱা পদ্ধতি হয়। গতিকে এয়া চিন্তা কৰিবলগীয়া একো কাৰণ নাই, গাখীৰে হওক বা পানীয়ে হওক। গতিকে ইয়াতে পানী অকণমান আকৌ ঢালি দিছোঁ।
অলপ অলপকৈ আপোনালোকে ঢালিব আৰু সম্পূৰ্ণ প্ৰক্ৰিয়াটো একেবাৰে কম জুইত বনাব লাগে মানে একেবাৰে লো ফ্লেমত দি ৰাখিব বেছি জুই দিব নালাগে আৰু কুকাৰৰ ঢাকনিখন মাৰি দিব নালাগে আৰু এয়া আকৌ অকণমান পানী দি অলপ সময় সিজাই ঢাকনখন খুলি চাব লাগে সিজিছেনে নাই সিজা এয়া দেখিছেনে এতিয়া এনেকুৱা হৈ গ'ল আৰু আকৌ অকণমান মই এতিয়া ঢাকি চাম কেনেকুৱা হয় এয়া আকৌ মই এতিয়া অলপ সময় ঢাকি ৰাখিম তাৰপিছত আকৌ খুলি চাম হৈছেনে নাই হোৱা আপোনালোককো দেখাই আছোঁ আৰু এয়া আকৌ 5 মিনিটমানৰ পিছত খুলি চাইছোঁ এয়া চাওক আধা ফুটা হৈছে এতিয়া ইয়াতে ফোনতে সৰু মাছ চৰাবৰ কাৰণে দি দিলোঁ কিচমিচ কেইটামান আপোনালোকে যি মন যায় তাকে দিব পাৰে কাজু দিব পাৰে কিচমিচ দিব পাৰে ড্ৰাই ফ্ৰুটছ যিমান আছে দি ল'ব পাৰে কাৰণ তেতিয়া আৰু অকণমান বেছি ভাল লাগিব হয়নে নহয় বাৰু আৰু এয়া অকণমান লৰাই দিম দেখিছেনে একেবাৰে শুকান হৈ উঠি আহিছে জলপানখিনি ঠিক চেৰা দিয়া বৰা জলপানখিনিৰ নিচিনাকৈ এয়া দেখিছেনে চাউলখিনি যদি আগতে তিয়াই থ'ব পাৰে তেতিয়াতো কথাই নাই আৰু এয়া মানে একেবাৰে কুইক একশ্যন নিতিওৱাকৈ বনোৱা যায় আলহী আহিলে এনেদৰে বনাই দিব পাৰে আপোনালোকে এয়া প্ৰায় সিজিছে আৰু অকণমান সময় মই এয়া ঢাকনখন লগাই ৰাখিম আৰু এতিয়া চাওঁচোন আহক কি হ'ল জলপান মোৰ এয়া চাওক কিমান ধুনীয়াকৈ সিজি গ'ল দেখিছেনে এয়া অকণমান জুম কৰি দেখা দিছোঁ এয়া চাওক ধুনীয়াকৈ সিজি গ'ল কিন্তু অকণমান সময় ৰখি থাকিবলৈ প্ৰায় 20 মিনিট 10 মিনিট আপোনালোকে নিজে গম পাবই ঢাকনখন খুলি চালে সিজিছেনে নাই সিজা গতিকে নিসিজালৈকে এনেকৈ ঢাকি ৰাখিব কিন্তু পানীটো দিওঁতে সাৱধান হ'ব একেবাৰতে সৰহকৈ দি নিদিব কাৰণ বেছি হ'লে মানে পেলপেলীয়া হৈ যাব অকণমান কমকৈ ঢালি এনেকৈ সিজাই থাকিব আৰু এয়া হৈ গ'ল মোৰ জলপান ৰেডি এয়া দেখিছেনে কিমান ধুনীয়াকৈ সিজি গ'ল আৰু বহুত ধুনীয়া হৈছে গোন্ধ বহুত ধুনীয়াকৈ ওলাইছে যিহেতু ইলাচি দিয়া আছে লং দালচেনি এইবিলাক দিয়া আছে গতিকে খুব ভাল হৈছে গোন্ধটো আৰু আপোনালোকে এনেকৈ বনাই খাবচোন কেতিয়াবা আমাৰ যি থলুৱা বৰা চাউলৰ জলপান এনেদৰে খাই খুব ভাল লাগিব আলহীকো খুৱাই চাব আৰু এই ৰেচিপিটো জানেনে মোৰ মায়ে সৰুতে খুব আমাক বনাই খুৱাইছিলে আৰু আমাৰো খাই খুব ভাল লাগিছিলে মানে অকল বৰা জলপানখিনি খাই ইমান ভাল নালাগে গতিকে এনেকৈ মায়ে বনাই খুৱাইছিলে সৰুতে আমাক গতিকে মোৰো এয়া আজি মন গ'ল এনেকৈ বনাই খাবৰ কাৰণে আৰু আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ নকৰি নোৱাৰিলোঁ গতিকে আপোনালোকৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আৰু ইয়াতে আকৌ অকণমান আৰু সুৱগা চৰাবৰ কাৰণে মই এয়া বাটাৰ দিলোঁ বাটাৰ নিদিলেও বা ক্ৰীম দিলেও হয় আপোনালোকৰ নিজৰ ইচ্ছামতে দি ল'ব পাৰে নিদিলেও হয় দিলেও হয় গতিকে অকণমান এয়া আকৌ বাটাৰো অকণমান দি ল'লোঁ আৰু দেখিছেনে আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব শেষত লাইক এটা কৰি থৈ যাব আৰু আপোনালোকৰ সকলোৰে দিনবিলাক কুশলে মংগলে পাৰ হওক তাৰে কামনা কৰিলোঁ আৰু মোৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইমানতে সামৰিছোঁ আজিলৈ আহোঁ বাই বাই